ৰঙিয়াত চাঞ্চল্যকৰ পত্নী হত্যাৰ ক্ৰাইম সিন ৰিক্ৰিয়েশ্যন। পত্নী হত্যা স্বামী তথা ৰেল বিষয়া ৰাহুল কুমাৰ সিঙক লৈ অপৰাধস্থলীত আৰক্ষীৰ ক্ৰাইম সিন ৰিক্ৰিয়েশ্যন। ৰঙিয়াৰ মুৰাৰাত যোৱা ৩ জুলাইত ৰাহুল কুমাৰ সিঙে পাচলি কটা চুৰিৰে গলত ৰেপি নৃশংসভাৱে হত্যা কৰিছিল পত্নী অঞ্জনী সিঙক। ঘটনা সংঘটিত কৰাৰ পিছত ১৫ দিন ধৰি আত্মগোপন কৰি আছিল ৰাহুল সিঙে। হত্যাকাৰী ৰাহুল কুমাৰ সিঙক অৱশেষত গণেশগুৰিৰ পৰা শুকুৰবাৰে ৰঙিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। দেওবাৰে আৰক্ষীয়ে প্ৰথমে ঘটনা সংঘটিত কৰাৰ দিনা ৰাহুলে পিন্ধি থকা তেজ লগা টি-চাৰ্টটো ধৰমপুৰৰ পৰা উদ্ধাৰ কৰে। ইয়াৰ পিছতেই ৰাহুলে পত্নীক হত্যা কৰোঁতে ব্যৱহাৰ কৰা চুৰিখন যিটো পুখুৰীত দলিয়াই দিছিল আৰক্ষীৰ দলটো সেই স্থানলৈ যায়। তাত আৰক্ষীয়ে লগত লৈ যোৱা দুবাৰুৰ জৰিয়তে হত্যাকাণ্ডত ব্যৱহাৰ কৰা চুৰিখন উদ্ধাৰ কৰে। পিছত হত্যাকাণ্ড সংঘটিত কৰা ৰঙিয়াৰ মুৰাৰাস্থিত ভাড়াঘৰলৈ হত্যাকাৰী ৰাহুলক লৈ দণ্ডাধীশৰ উপস্থিতিত আৰক্ষীয়ে ক্ৰাইম সিন ৰিক্ৰিয়েট কৰে। হত্যাকাৰীয়ে এই ঘৰটোত কেনেকৈ পত্নীক হত্যা কৰিছিল তাৰ বিৱৰণী দিয়ে। আৰক্ষীয়ে জনোৱা মতে পাৰিবাৰিক বিবাদৰ বাবে ৰাহুলে এই হত্যাকাণ্ড সংঘটিত কৰিছে। পত্নীৰ সৈতে কাজিয়াৰ সূত্ৰপাত হোৱাত ৰাহুলে পত্নী অঞ্জনী সিঙক হত্যা কৰে। পত্নী হত্যা স্বামী ৰাহুল কুমাৰ সিঙৰ বিৰুদ্ধে শীঘ্ৰেই চাৰ্জশ্বীট দাখিল কৰিব বুলি আৰক্ষীয়ে জানিবলৈ দিছে। যোৱা ইংৰাজী ২ জুলাই তাৰিখে সংঘটিত হোৱা যিটো মাৰ্ডাৰ এটা হৈছিলে আমাৰ বৰুণ দাসৰ ভাড়াতীয়া দেওৰ আছিলে আৰু আমাৰ সেই সংক্ৰান্তি এটা গোচৰ ৰুজু হৈছিলে ৰঙিয়া পুলিচ ষ্টেচন কেছ নম্বৰ 149/25 আণ্ডাৰ ছেকশ্যন 103 ক্ল'জ 1 বিএনএছৰ ধাৰাত। আৰু সেইটো তদন্ত কৰি আমাৰ যিটো আছামী আছিলে আছামী ৰাহুল কুমাৰ সিং তেওঁ আমাৰ কেন্দুকোনা ষ্টেচন মাষ্টাৰ আছিলে তেওঁক আমি তদন্ত মৰ্মে তেওঁক আফটাৰ 2 উইকছ আমি তেওঁক কৰায়ত্ব কৰি এৰেষ্ট কৰা হয়। আৰু এৰেষ্ট কৰি তেওঁক আমি মানে তদন্তৰ খাতিৰত আমাৰ জিম্মাত আনিছিলোঁ পুলিচৰ জিম্মাত। আৰু পুলিচৰ জিম্মাত আনি পেলাই তেওঁৰ যিখিনি আমাৰ যাৱতীয় তদন্তৰ কাম সেইখিনি আমি আজি সমাপন কৰোঁ। তেওঁৰ ষ্টেটমেণ্ট মতে আমি তেওঁ সিদিনাখন যিটো হত্যাকাণ্ড সংঘটিত কৰিলে সেই হত্যাকাণ্ড সংঘটিত কৰা যিখন হয় সেইটো স্বীকাৰ কৰিছে আৰু চাকুখন আমি জব্দ কৰিলোঁ তেওঁ দেখুৱাই দিয়া মতে। আৰু যিটো টি-চাৰ্ট পিন্ধি হত্যাকাণ্ড সংঘটিত কৰিছিলে সেইটো আমি জব্দ কৰিছোঁ। ৰঙিয়াৰ পৰা সৰু খানৰ ৰিপৰ্ট, ডি নিউজ আৰু ডি নৰ্থ ইষ্ট।